নতুন বছৰটোৰ বাবে মুখ্যমন্ত্ৰীৰ নতুন ঘোষণা আকৌ বিজেপি চৰকাৰ আহিলে চাউল দাইল চেনি মিঠাতেল সকলো ফ্ৰী বকুত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ঘোষণা কোনে কোনে চৰকাৰৰ দালি চেনি নিমখ কিনিছে হাত দাঙকচোন ও ভগৱান সবে কিনিছে দালিৰ কোৱালিটিটো ভাল নে বেয়া চেনিটো ভাল নে বেয়া নিমখটো ভাল নে বেয়া অহা কালিৰ পৰা এতিয়া আপোনালোকে আৰু 117 দিব নালাগে 100 টকা দিলে তিনটা বস্তু পাই যাব ভাল হ'ব নে বেয়া হ'ব আৰু এটা নিয়ম কৰিম এইবাৰ বিজেপিক জিকাই দিয়ক অহাবাৰ 100 টকাটো গুছাই দিম দে নালাগে 100 টকাটো বিনা পইচাতে 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ আমাৰ ঘৰত আহি যাব মিঠাতেলো লাগে বাইদেউক মিঠাতেলো লাগিব বছৰটোৰ শেষৰটো দিনত বকো ছয়গাঁও সমষ্টিত ৩৩,৮৬১ গৰাকী মহিলালৈ মহিলা উদ্যমিতাৰ চেক বৃদ্ধি কৰা হ'ল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বছৰৰ শেষ দিন আৰু আজিও আমি বকো ছয়গাঁও সমষ্টিৰ ৩৩,০০০ মহিলাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ মহিলাসকল যথেষ্ট আনন্দিত মই ভাবোঁ যে এই উদ্যমিতা আঁচনিয়ে অসমৰ গ্ৰাম্য অৰ্থনীতিত এটা নতুন বিপ্লৱ কঢ়িয়াই আনিব নতুন বছৰটোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যথেষ্ট আশাবাদী আৰু আত্মবিশ্বাসী হৈ আছে মুখ্যমন্ত্ৰীৰ মতে ২০২৬ নিৰ্বাচনী বছৰ মুখ্যমন্ত্ৰীৰ ঘোষণা সম্পূৰ্ণ হৈছে বিজেপিৰ নিৰ্বাচনী প্ৰস্তুতি নিৰ্বাচনক লৈ বিজেপিৰ আৰু কৰিবলগীয়া একোৱেই নাই নতুন বছৰ এইবাৰ বছৰটো ইলেকশ্যনৰ বছৰ গতিকে নতুন বছৰত এটাই উদ্দেশ্য লক্ষ্য যাতে আকৌ এবাৰ চৰকাৰ হ'ব পাৰে বিজেপিৰ চৰকাৰ অসমত হ'ব পাৰে বকুৰ পৰা মহৰ আলী DY 365 ভাৰত মাতা কি